খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো সমগ্ৰ দেশত এতিয়া এটাই ধ্বনি উত্থাপন হৈছে এটাই দাবী উত্থাপন হৈছে যে ভাৰতে প্ৰত্যুত্তৰ দিব লাগে আৰু ভাৰতে প্ৰতিশোধ ল'ব লাগে পেহেলগামৰ ঘটনাক লৈ ভাৰত ইতিমধ্যে হাজু হৈছে প্ৰত্যুত্তৰৰ বাবে ভাৰতক লাগে প্ৰত্যুত্তৰ ভাৰতক লাগে প্ৰতিশোধ আজি নিখাৰ ভাগতে পাকিস্তানৰ ওপৰত এয়াৰ ষ্ট্ৰাইক হোৱাৰ সম্ভাৱনা আছে 6 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশেষ কেবিনেট কমিটি ফৰ সিকিউৰিটিৰ বৈঠকত মিলিত হ'ব আৰু ইয়াৰ পাছতে পাকিস্তানত হাহাকাৰ লাগিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিয়নো সকলোৱে গম পায় ভাৰতে উত্তৰ দিব একচন আৰম্ভ হৈছে আৰু এই উত্তৰ আজি নিখাৰ ভিতৰতে দিয়া হ'ব ইতিমধ্যে অমিত শাহ পেহেলগামৰ পৰা নতুন দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিছে কেইবাটাও নতুন আপডেট আছে নতুন আপডেট জনাই আছো পেহেলগামৰ সমগ্ৰ ঘটনাক লৈ টাইম এট বিগ ব্ৰেকিং দেখে বিচাৰিছে প্ৰতিশোধৰ প্ৰত্যুত্তৰ ভাৰতৰ প্ৰতিটো প্ৰান্তত এটাই দাবী উত্থাপন হৈছে যে সমগ্ৰ ঘটনাৰ প্ৰতিশোধ ল'ব লাগে প্ৰত্যুত্তৰ দিব লাগে সন্ত্ৰাসবাদক নিপাত যাব লাগে যিকোনো মুহূৰ্তত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ গাঁতিত এয়াৰ ষ্ট্ৰাইক হ'ব পাৰে আমি পুলৱামাৰ সময়ত দেখিছিলো যে কিদৰে এয়াৰ ষ্ট্ৰাইক কৰা হৈছিল তাৰ পুনৰাবৃত্তি হ'বলৈ গৈ আছে বৃহৎ প্ৰত্যুত্তৰৰ বাবে ভাৰতীয় সেনা আৰু বায়ু সেনা সাজু কৰা হৈছে সন্ধিয়া 6 বজাত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেবিনেট ফৰ সিকিউৰিটিৰ বৈঠক এই বৈঠকৰ পিছতে বৃহৎ সিদ্ধান্ত আহিব অমিত শাহ দিল্লীলৈ ইতিমধ্যে ৰাওনা হৈছে আৰু ইয়াৰ পাছতে পাকিস্তানৰ ওপৰত এয়াৰ ষ্ট্ৰাইকৰ সম্ভাৱনা আছে আৰু ভয়ত কম্পমান পাকিস্তানৰ ডিফেন্স মিনিষ্টাৰে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভয় খাই পাকিস্তানে কি কৈছে চাওক সমগ্ৰ ঘটনাক লৈ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ প্ৰথমটো প্ৰতিক্ৰিয়া পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে পাকিস্তানী সংবাদ মাধ্যমত কৈছে যে এই ঘটনাত তেওঁলোক জড়িত নহয় এই দাবী কৰিছে কিন্তু পাকিস্তানৰ প্ৰায় সকলো নিয়ন্ত্ৰিত হৈছিলে পাকিস্তানে নিয়ন্ত্ৰণ কৰিছিলে খ্বাজা আসিফৰ তৰফৰ পৰা মন্তব্য কৰি কৈছে যে আমি জড়িত নহয় কিন্তু পাকিস্তান সমগ্ৰ ঘটনাৰ লগত জড়িত হৈ আছে সমগ্ৰ ঘটনাত 6টাকৈ সন্ত্ৰাসবাদী জড়িত হৈ আছিল আৰু ইয়াৰে 2টা সন্ত্ৰাসবাদী পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিলে 2টা পাকিস্তানী 2টা স্থানীয় আৰু বাকি 2টাক বিচাৰি থকা হৈছে ফটোগ্ৰাফ পৰ্যন্ত প্ৰকাশ কৰা হৈছে 3টা সন্ত্ৰাসযুক্ত সন্ত্ৰাসবাদীৰ স্কেচ প্ৰকাশ কৰা হৈছে ফটো প্ৰকাশ পাইছে পাকিস্তানৰ থকা লস্কৰী তয়বাই নিয়ন্ত্ৰণ কৰিছিলে সমগ্ৰ ঘটনা পাকিস্তানে নিয়ন্ত্ৰণ কৰিছিলে আৰু সেই পাকিস্তানে এতিয়া ইউ টাৰ্ণ মাৰি কৈছে যে আমি জড়িত নহয় পাকিস্তানৰ ভাষাৰে উত্তৰ দিব লাগে দেখে বিচাৰিছে প্ৰতিশোধ ভাৰতে বিচাৰিছে প্ৰত্যুত্তৰ পাকিস্তানত আজি নিশা এয়াৰ ষ্ট্ৰাইক হোৱাৰ সম্ভাৱনা আছে যিকোনো মুহূৰ্ততে ঘটনা সংঘটিত হ'ব পাৰে আৰু তাৰ বাবে ভাৰতীয় বায়ু সেনা সাজু হৈছে পাকিস্তান কম্পমান হৈ পৰা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ আপোনালোকক অন স্ক্ৰীন দেখুৱাবলৈ চেষ্টা কৰিছো যে পৰিৱেশ পৰিস্থিতি কেনেকুৱা বায়ু সেনা কিদৰে ঘূৰি ফুৰিছে এয়া চাওক বিভিন্ন প্ৰান্তত ইতিমধ্যে অভিযান আৰম্ভ হৈছে বৃহৎ সেনাৰ দল সাজু হৈছে সমগ্ৰ ঘটনাত 6টাকৈ সন্ত্ৰাসবাদী জড়িত হৈ আছিল একচন মুডত ভাৰতীয় সেনা যিসকল 28 গৰাকীকৈ নিৰীহ লোকৰ লগত যি ঘটনা সংঘটিত হ'ল তাৰ পাছতে একচন মুডত ভাৰতীয় সেনা আহিছে কেইবাটাও প্ৰান্তত অভিযান আৰম্ভ হৈছে ভাৰতীয় বায়ু সেনাই অভিযান চলাব আৰু তাৰ বাবে পাকিস্তান কম্পমান হৈ পৰা পৰিলক্ষিত হৈছে ভাৰতীয় সেনাৰ হেলিকপ্টাৰ পেহেলগামৰ কেইবাটাও প্ৰান্তত উৰি থকা পৰিলক্ষিত হৈছে নজৰ ৰখা হৈছে আকাশ মাৰ্গৰ পৰা অতব্য অৰণ্যৰ ভিতৰত প্ৰৱেশ কৰিছে 2টাকৈ সন্ত্ৰাসবাদী নিহত হৈছে আৰু দেখে বিচাৰিছে পাকিস্তানৰ ভাষাৰে প্ৰত্যুত্তৰ দিয়ক আজি এই প্ৰত্যুত্তৰ দিয়া হ'ব এই মুহূৰ্তত 6 বজাত বৃহৎ বৈঠক আছে আৰু বৈঠকৰ পিছতে প্ৰত্যুত্তৰ পাব তাৰ বাবে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে দায় হৰা মন্তব্য কৰি কৈছে যে আমি জড়িত নহয় পাকিস্তানৰ ভাষাৰে প্ৰত্যুত্তৰ দিব লাগে ফটোগ্ৰাফ প্ৰকাশ পাইছে এয়া যুদ্ধৰ আগজাননী বুলি ক'ব পাৰি ভাৰত কিমান শক্তিশালী দেখুৱাব অমিত শাহ ততাতৈয়াকৈ দিল্লীলৈ গৈছে নৰেন্দ্ৰ মোদীৰ লগত বৈঠক আছে স্কেচ প্ৰকাশ কৰা হৈছে আমি 2 উইন্ডো ব্যৱহাৰ কৰিম 3 উইন্ডো ব্যৱহাৰ কৰিম 4 উইন্ডো ব্যৱহাৰ কৰিম যিমান পাৰি দৃশ্যাংশ দেখুৱাম লগতে ফটোগ্ৰাফৰ কেইবাটাও নতুন অচিবিও আহিছে সেয়াও মই দেখুৱাৰ বাবে অনুৰোধ কৰিছো ঋতু মেধি আপোনাৰ কাষত আহিব বিচাৰিছো এইকেইটা সন্ত্ৰাসবাদীৰ ফটো চাওক ফটো প্ৰকাশ কৰা হৈছে ঋতু মেধি দেখে উত্তৰ বিচাৰিছে আজি নিশাৰ ভিতৰত প্ৰত্যুত্তৰ দিয়া হ'ব পাকিস্তানৰ ভাষাৰে প্ৰত্যুত্তৰ দিয়া হ'ব তাৰ বাবে 6 বজাত বৃহৎ বৈঠক আছে আৰু ফ্ৰেমটো অমৰে যাতে মুভ কৰি থাকে মই যেতিয়া মুভ কৰি থাকিম ঋতু মেধি বৰ্তমান সময়ত ক'ব লাগিব সমগ্ৰ দেশে কিন্তু এতিয়া প্ৰতিশোধ বিচাৰিছে আৰু তাৰ মাজতে এই যি ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হ'ল এই ভয়ংকৰ আক্ৰমণ কিন্তু পাকিস্তানৰ পৰাই নিয়ন্ত্ৰণ হৈছিল পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰী তৈবা আৰু লস্কৰী তৈবাৰ নিৰ্দেশ অনুসৰি লস্কৰী তৈবাৰ যি ভাতৃ সংগঠন সেয়া হৈছে TRF পাকিস্তানৰ ফাণ্ডিঙত চলি থকা এই TRFৰ নিৰ্দেশতে এনেধৰণৰ কাৰ্য সংঘটিত হৈছে আৰু পাকিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে এতিয়া স্বাভাৱিকতেই ঠাৱৰ কৰিছে সন্দেহ ব্যক্ত কৰিছে যে বৰ্তমান সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিখন বৈঠক অনুষ্ঠিত কৰিছে
সেই বৈঠকখনৰ অন্তত কিন্তু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে তেনে পৰিপ্ৰেক্ষিতত আজি নিশাৰ ভাগলৈ এয়াৰ ষ্ট্ৰাইকৰ সম্ভাৱনীয়তা প্ৰকট সমগ্ৰ দেশবাসীয়ে তেনেধৰণৰ পৰিকল্পনা ঋতু এটা ডাঙৰ কথা সন্ত্ৰাসবাদী কেইটাই যেতিয়া ঘটনা সংঘটিত কৰিছিলে তাত কৈছিলে এগৰাকী মহিলাই কৈছিলে যে মোৰ স্বামীক আপোনালোকে হত্যা কৰিলে মোকো মাৰি পেলাও সন্ত্ৰাসবাদীয়ে কি কৈছিলে তেওঁ বৰ্ণনা কৰিছে সংবাদ মাধ্যমৰ আগত যে মই তহঁতক তোক নামাৰো তোক একো নকৰো তই গৈ নৰেন্দ্ৰ মোদীক কৈ দিবি ভাৰতক কৈ দিবি এয়া আছিলে সন্ত্ৰাসবাদীৰ ভাষা আজি 6 বজাত প্ৰধানমন্ত্ৰী অমিত শ্বাহ ৰ চিফ আইবি চিফ সেনা বাহিনীৰ প্ৰধান CDS সকলো বৈঠকত মিলিত হ'ব প্ৰথমখন বৈঠকৰ ফটো দেখুৱাই আছো এনেকৈ দ্বিতীয়খন বৈঠক হ'ব অজিত ডোভালো থাকিব তাৰ পাছত পাকিস্তানত এয়াৰ ষ্ট্ৰাইক হ'ব পাৰে পাকিস্তানৰ কেইবাখনো চহৰত হাই এলাৰ্ট পাকিস্তানে ভয় খাইছে প্ৰতিৰক্ষা মন্ত্ৰী পাকিস্তানৰ কৈছে যে আমি জড়িত নহয় কিন্তু তেওঁলোক জড়িত হৈ আছে বাৰে বাৰে ভাৰতক অশান্ত কৰাক বাৰে বাৰে জম্মু কাশ্মীৰক অশান্ত কৰাক পাকিস্তানৰ ভাষাৰে উত্তৰ দিব লাগে ঋতু নিশ্চয়কৈ এতিয়া যেন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যি প্ৰত্যাহ্বান দিয়া হৈছে সেই প্ৰত্যাহ্বান যেন কোনোবাখিনিত আওপকীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত ইখনৰ পাছত সিখন হাই ভল্টেজ বৈঠক এতিয়া মিলিত হৈছে আৰু এই বৈঠকতে সিদ্ধান্ত গ্ৰহণ হ'ব যদিও পাকিস্তানৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে দায়সৰা মন্তব্য দিছে কিন্তু দায়সৰা মন্তব্যৰ অন্তৰালত আছে অভিসন্ধি আপোনাক যদি এই মুহূৰ্তত জনাওঁ তেনেহ'লে আপুনি জানিব তেনে লস্কৰী তৈবাৰ যিটো সংগঠন সেই সংগঠনৰ যিগৰাকী উপসেনাধ্যক্ষ সেইগৰাকীৰ নাম হৈছে সাইফুল্লাহ আৰু সাইফুল্লাহৰ নিৰ্দেশত পাকিস্তানত ৰিমোট টিপিছে জম্মু কাশ্মীৰত বোমা ফুটিছে জম্মু কাশ্মীৰত গুলি চলিছে তেনেধৰণৰ কাণ্ড সংঘটিত হৈছে আৰু লস্কৰী তৈবাৰ নিৰ্দেশতেই লস্কৰী তৈবাৰ ভাতৃ সংগঠন TRF-এ এনেধৰণৰ কাণ্ড সংঘটিত কৰিছে আৰু সমগ্ৰ ভাৰতবৰ্ষ শান্ত কৰাৰ পৰিকল্পনা ৰচা হৈছে ঋতু আপুনি এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে সাইফুল্লাহ হৈছে লস্কৰী তৈবাৰ উপসেনাধ্যক্ষ সাইফুল্লাহ খালিদ হৈছে সমগ্ৰ নাম ডেপুটি চিফ আৰু এই সাইফুল্লাহ ক'ৰ পৰা নিয়ন্ত্ৰণ কৰিছিলে পাকিস্তানৰ গুজৰাৱালা চহৰৰ পৰা এই সমগ্ৰ কাণ্ড নিয়ন্ত্ৰিত কৰিছিলে পাকিস্তানে এতিয়া কৈছে আমি জড়িত নাই কিয়নো গম পায় ভাৰতে একশ্যন ল'ব ভাৰতীয় বায়ু সেনা সাজু হৈছে আমেৰিকা ভাৰতৰ লগত আছে বিশ্ব ভাৰতৰ লগত আছে সেই কথা গম পাইছে জম্মু কাশ্মীৰৰ পৰা 370 প্ৰত্যাহাৰৰ বিৰোধিতা কৰিছিলে এই মাষ্টাৰ মাইণ্ডটোৱে আৰু সাইফুল্লাহ খালিদে পাকিস্তানৰ গুজৰাৱালা চহৰৰ পৰা এই ঘটনা নিয়ন্ত্ৰণ কৰিছিলে ঋতু আজি নিশাই কিন্তু একশ্যন হোৱাৰ সম্ভাৱনা আছে নিশ্চয়কৈ যদি চাওক যে আজিৰ দিনটোতে আজি নিশাৰ ভাগলৈ ভাল খবৰ অহাৰ সম্ভাৱনীয়তা প্ৰকট বুলি এইবাবেই উল্লেখ কৰিছোঁ কিয়নো দেখিবলৈ পোৱা গৈছে সম্প্ৰতি এতিয়া সন্ধিয়া 6 বজাত এখন বিশেষ বৈঠক মিলিত কৰা হ'ব এই বৈঠকখনত নেতৃত্বত থাকিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ইতিমধ্যে শ্ৰীনগৰৰ পৰা ৰাওনা হৈছে দিল্লীলৈ আৰু ৰাজধানী দিল্লীতে এইখন বৈঠকত বৈদেশিক মন্ত্ৰীগৰাকী এছ জয়শংকৰ সমান্তৰালকৈ অজিত ডোভাল আৰু আন কেইবাগৰাকীও সেনা প্ৰধানো ইতিমধ্যে উপস্থিত থাকিব বুলি প্ৰাথমিক খবৰ আহি পৰিছে আৰু বৰ্তমান সময়তো কিন্তু এতিয়া ভাৰতীয় সেনাই আকাশী মাৰ্গেৰে ঘন জংঘল অটব্য অৰণ্যৰ মাজত অভিযান আৰম্ভ ৰাখিছে অভিযান অব্যাহত আছে আৰু সন্ধিয়া ভাগত বৈঠকখনলৈ সমগ্ৰ দেশবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাইছে কিয়নো সন্ধিয়া ভাগত যিখন বৈঠক অনুষ্ঠিত হ'ব এই বৈঠকৰ অন্ততেই কিন্তু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এয়াৰ ষ্ট্ৰাইক ঘোষণা কৰাৰ সম্ভাৱনীয়তা প্ৰকট আৰু শেহতীয়াকৈ কালিৰ দিনটোত যি ঘটনা সংঘটিত হ'ল জম্মু কাশ্মীৰৰ পেহেলগামৰ যি অঞ্চল আছে সেই অঞ্চল বাইচাৰাম নামৰ যিটো অঞ্চল সেই ভিলাটোত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে য'ত এটা লুংলুঙীয়া ৰাস্তাৰে ওপৰলৈ উঠি যাব লাগে যি পেহেলগাম অঞ্চল সেই পেহেলগাম অঞ্চলৰ পৰা ঘোঁৰালৈ উঠি যাব লাগে অন্য যাতায়াতৰ ব্যৱস্থা তাত নাই যাতায়াতৰ ব্যৱস্থা সুচল নহয় যদিও কিন্তু প্ৰকৃতিৰ নৈসৰ্গিক শোভা আৰু সেই নৈসৰ্গিক শোভা বৰ্ধন চাবলৈ এতিয়া বিভিন্ন প্ৰান্তৰ পৰা বহু লোক গৈছিল অসমৰ এটা পৰিয়াল আছে বুলি উল্লেখ কৰা হৈছে কিছু সময়ৰ পাছতে টাইম এইটৰ দৰ্শকসকলক অসমৰ পৰিয়ালটোৰ সৈতে থকা সেই টেলিফোনিক বাৰ্তালাপ আমি টাইম এইটৰ দৰ্শকসকলক শুনাবলৈ চেষ্টা কৰিম টেলিফোনিক বাৰ্তালাপত এটা কথা সুস্পষ্টকৈ উল্লেখ কৰা হৈছে এক বিস্ফোৰক বৰ্ণনাতীত বৰ্ণনা দিয়া পৰিলক্ষিত হৈছে যি বৰ্ণনা শুনিলে আপোনাৰো চকু কপালত উঠিব আপোনাৰো গাৰ নোম শিয়ৰি উঠিব ইতিমধ্যে টাইম এইটৰ তৰফৰ পৰা তেওঁক যোগাযোগ কৰা হৈছে এটা বিশেষ এক্সক্লুচিভ ফোনো এই মুহূৰ্তত আহি পৰিছে সেই ফোনক কিছু সময়ৰ পাছতে আমি প্লে কৰিবলৈ চেষ্টা কৰিম পোনপটীয়া সম্প্ৰচাৰৰ মাজতে য'ত লোকগৰাকীয়ে উল্লেখ কৰিছে যে তেওঁ কলিমা পঢ়িব জানে বাবেই তেওঁৰ প্ৰাণ বাচিল প্ৰথমতে তেওঁৰ কপালত তেওঁৰ বুকুত বন্দুক ৰাখিছিল সন্ত্ৰাসবাদীয়ে আৰু তাৰপিছত তেওঁ জোৰে জোৰে কলিমা পঢ়িছিল আৰু জোৰে জোৰে কলিমা পঢ়াৰ বাবে তেওঁ প্ৰাণ বাচিল আৰু তেওঁৰ কাষৰ গৰাকীক গুলিয়াই আগুৱাই গ'ল সন্ত্ৰাসবাদী এনেধৰণৰ কেতবোৰ কথাও এতিয়া বিস্ফোৰক বৰ্ণনাত উল্লেখ কৰিছে লোকজনে
ঋতু আপুনি কেইবাটাও কথা উল্লেখ কৰিছে সন্ত্ৰাসবাদীয়ে ধৰ্ম চাইছিলে শিলচৰৰ যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকীয়ে বিস্ফোৰক ফোন দিছে টাইম 8ৰ সন্মুখত তেওঁ তাত বৰ্ণনা কৰিছে আপুনি কোৱাৰ দৰে যে কিদৰে তেওঁলোক বাচি আহিলে তেওঁ সমগ্ৰ দৃশ্য দেখা পাইছিলে সন্ত্ৰাসবাদী তেওঁৰ ওচৰত আহিছিলে শিলচৰৰ তেওঁ কলিমা পঢ়িবলৈ জানিছিলে তেওঁ হিন্দু ব্যক্তি আৰু তাৰ বাবে তেওঁৰ জীৱন ৰক্ষা কৰিছে সেয়া ডাঙৰ কথা কিন্তু তাতোতকৈ ডাঙৰ কথা ঋতু আজি নিশাৰ ভিতৰত একশ্যন হ'ব এয়াৰ ষ্ট্ৰাইক হ'বলৈ গৈ আছে পাকিস্তানে গম পাইছে পাকিস্তানৰ পৰা নিয়ন্ত্ৰিত হৈছিলে 6 বজাত বৈঠক আছে আজি দিনৰ বৈঠকৰ দৃশ্যাংক দেখুৱাইছো প্ৰধানমন্ত্ৰী একশ্যন মুডত গৃহমন্ত্ৰী একশ্যন মুডত ভাৰতীয় সেনা একশ্যন মুডত আৰু তাৰ পাছতে প্ৰত্যুত্তৰ দিয়া হ'ব পাকিস্তানৰ ভাষাৰে 28 গৰাকীকৈ ভাৰতীয় নিৰীহ ভাৰতীয় পৰ্যটক যাৰ লগতে এই ঘটনা সংঘটিত কৰা হ'ল তাৰ প্ৰত্যুত্তৰ এয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে ভাৰতে দিব ঋতুমেৰী নিশ্চয়কৈ যদি চাওক যে আজিৰ দিনটোতে এয়াৰ ষ্ট্ৰাইক কিন্তু সম্ভাৱনা এটা প্ৰকট বুলি এইভাবে উল্লেখ কৰিছোঁ কিয়নো একশ্যন মুডত এতিয়া দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ছৌদি আৰবৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে ছৌদি আৰবৰ চৰকাৰী কাৰ্যসূচী বাতিল কৰি ততাতৈয়াকৈ এখন বিশেষ বিমানেৰে ৰাজধানী দিল্লীত উপস্থিত হ'ল দেশৰ প্ৰধানমন্ত্ৰী আৰু ইফালে দেখিবলৈ পোৱা গ'ল জম্মু কাশ্মীৰৰ শ্ৰীনগৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শেষ কৰিয়েই দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে বিশেষ বিমানেৰে ৰাজধানী দিল্লীত উপস্থিত হৈছে 6 বজাত বৈঠক আহ্বান কৰা হৈছে এই বৈঠকত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত থাকিব দেশৰ শক্তিশালী গৃহমন্ত্ৰীগৰাকী উপস্থিত থাকিব দেশৰ সেনা প্ৰধান উপস্থিত থাকিব লেফটেনেণ্ট জেনেৰেল উপস্থিত থাকিব বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ উপস্থিত থাকিব NSAৰ যিগৰাকী এগৰাকী অজিত ডোভাল উপস্থিত থাকিব কেইবাগৰাকী উপস্থিত থাকিব আৰু উপস্থিত থাকি তেওঁলোকে আজিৰ দিনটোতে বৈঠকত মিলিত হ'ব আৰু এই বৈঠকতে এয়াৰ ষ্ট্ৰাইকৰ সম্ভাৱনা এটা প্ৰকট সকলো প্ৰান্তৰ লোক এতিয়া সাজু হৈ উঠিছে ভাৰত চৰকাৰে আজিৰ দিনটোত যে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব সেই খবৰ কিন্তু পাকিস্তানৰ কাণতো পৰিছে পাকিস্তানৰ কাণতো সেই খবৰ পৰাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ যিগৰাকী বৈদেশিক মন্ত্ৰীগৰাকীয়ে সম্ভাৱ্য বিপদৰ কথা গম পাই এতিয়া দেখিবলৈ পোৱা গৈছে তেওঁ দায়হৰা মন্তব্য দিছে চালেবেৰে কোবোৱা মন্তব্য দিছে এই আক্ৰমণৰ লগত পাকিস্তান জড়িত নহয় সন্ত্ৰাসবাদীহে জড়িত এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰা হৈছে কিন্তু এই সকলোবোৰ কথা এতিয়া ঘৰিয়ালৰ চকু পানীৰ সদৃশ ব্যৱহাৰ কৰা হ'ব ভাৰত চৰকাৰৰ তৰফৰ পৰা আৰু এই ঘৰিয়ালৰ চকু পানীত ভুল নাযায় ভাৰত চৰকাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী এতিয়া একশ্যন মুডত থকা পৰিলক্ষিত হৈছে আৰু আজিৰ দিনটোতে সন্ধিয়াৰ ভাগলৈ সমগ্ৰ ভাৰতবাসীয়ে অপেক্ষা কৰি থকা খবৰটোৱে পাব বুলি সম্ভাৱনা এটা ব্যক্ত কৰা হৈছে কালিৰ দিনটোৰ প্ৰেক্ষাপট পুনৰবাৰ যদি টাইম 8ৰ দৰ্শকসকলক আমি সেই প্ৰেক্ষাপটৰ কথা উল্লেখ কৰোঁ তেনেহ'লে আপুনি শিহৰিত হ'ব নহয় নোৱাৰিব কিয়নো দেখিবলৈ পোৱা গৈছে প্ৰথমে তেওঁলোকে পৰ্যটকসকলে সেই বিশেষ উদ্যানখনত বাইচাৰান নামৰ অঞ্চলটোত থকা বিশেষ উদ্যানখনত টহল দি আছিল ইয়াৰে ভিতৰত কেইবাগৰাকীও নৱদম্পতি অসমৰ পৰা যোৱা এটা পৰিয়াল আৰু সমান্তৰালকৈ আন বহু লোক উপস্থিত আছিল তেনে পৰিপ্ৰেক্ষিতত এফালৰ পৰা এম্বুছ পৰিকল্পনা কৰা হ'ল যিটো পৰিকল্পনা সচৰাচৰ কাশ্মীৰত হোৱা এনেধৰণৰ ঘটনা প্ৰায় সেনাবাহিনীৰ ওপৰত হয় অৰ্ধ সামৰিক বাহিনীৰ ওপৰত হয় জম্মু কাশ্মীৰ আৰক্ষীৰ ওপৰত হয় সৰ্বসাধাৰণ জনতা কিন্তু এনেধৰণৰ আক্ৰমণৰ পৰা বহু যোজন দূৰত তেনে পৰিপ্ৰেক্ষিতত আউট অফ চিলেবাছ এটা কাৰ্য কৰা পৰিলক্ষিত হ'ল য'ত এইবাৰ পৰ্যটকক লক্ষ্য কৰি লোৱা হ'ল যিসকল পৰ্যটকে কেৱল নৈসৰ্গিক শোভা চাবলৈহে গৈছিল যিসকল পৰ্যটকে কেৱল ফুৰিবলৈহে গৈছিল তেনে পৰিপ্ৰেক্ষিতত সেইসকল নিৰ্দোষী পৰ্যটকক কিয় আক্ৰমণ কৰি লোৱা হ'ল তাক লৈ এতিয়া প্ৰথমটো প্ৰশ্ন উত্থাপন হৈছে আৰু দ্বিতীয়তে দেখিবলৈ পোৱা গৈছে খুব সদম্ভে তেওঁলোকে এটা কথা উল্লেখ কৰিছিল সেই 28 গৰাকী পৰ্যটকক হত্যা কৰাৰ পূৰ্বে এটা কথা উল্লেখ কৰিছিল যিটো কথা এতিয়া বাৰম্বাৰ উচ্চাৰিত হৈছে বাৰম্বাৰ চৰ্চিত হৈছে যদি ক'ব লাগিব যে এটা নৱদম্পতিৰ তেওঁলোকৰ পুৰুষজনক হত্যা কৰা হ'ল মহিলাগৰাকীক এৰি দিয়া হ'ল যেতিয়া মহিলাগৰাকীয়ে কান্দি কান্দি ক'লে ইয়াৰ পূৰ্বতে আপুনি উল্লেখ কৰিছে যে মোকো মাৰি পেলাও তেতিয়া তেওঁ কোৱা হ'ল যে তোক বচাই ৰাখিছোঁ এইবাবে তই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই কথাকেইটা এই বিৱৰণীটো দিব লাগিব আৰু গ্ৰহণ কৰিছে ঋতু এটা কথা স্পষ্ট হৈ পৰিছে ডাঙৰ খবৰটো হৈছে এই মুহূৰ্তত টাইম 8ৰ দৰ্শক বা ভাৰতৰ যিসকল জনতাই বাতৰি চাই আছে এই খবৰটো চাই আছে সকলোৰে কিন্তু এটাই দাবী সকলোৰে মনত এটাই প্ৰশ্ন সকলোৱে কৈছে আমি প্ৰতিশোধ বিচাৰিছোঁ আমি প্ৰত্যুত্তৰ বিচাৰিছোঁ প্ৰতিগৰাকী নিৰীহক যিদৰে বৰ্বৰভাৱে এই ঘটনা সংঘটিত কৰা হ'ল তাৰ প্ৰত্যুত্তৰ দিব লাগিব সন্ধিয়া 6 বজাৰ বৈঠকৰ পিছতে বৃহৎ আপডেট আহিব প্ৰত্যুত্তৰৰ বাবে ভাৰতীয় সেনা সাজু হৈছে সাৰ্জিকেল ষ্ট্ৰাইক এয়াৰ ষ্ট্ৰাইকৰ বাবে ভাৰতীয় সেনা সাজু হৈছে কিয়নো পুলৱামাৰ পিছত এই অৱস্থা দেখিছিলোঁ আৰু আজিও এই কথা দেখিছোঁ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৈছে আমি জড়িত নহয় কিন্তু পাকিস্তানে বাৰে বাৰে এনেকুৱা কথা কয় আৰু বাৰে বাৰে ভাৰতক অশান্ত কৰে পাকিস্তানৰ ভাষাৰে কঠোৰ উত্তৰ দিয়াৰ প্ৰয়োজন আছে ঋতু আৰু যদি
পাকিস্তানক পাকিস্তানৰ ভাষাৰে উত্তৰ দিয়াৰ প্ৰয়োজনীয়তা এই মুহূৰ্তত আহি পৰিছে আৰু সেই কথা হ'বলৈ গৈ আছে জ্যোতিদ্বীপ আৰু মাত্ৰ হাতত কেইটামান ঘণ্টা 6 বজাৰ বৈঠকৰ অন্ততেই কিন্তু এনেধৰণৰ আশা কৰা বাতৰি এটাই আমি পৰিৱেশন কৰিবলগীয়া হ'ব পাৰে কিয়নো দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো ধৰণৰ কাৰ্যসূচী বাতিল কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এই জৰুৰীকালীন বৈঠকখন ঘোষণা কৰাৰ পাছতেই শ্ৰীনগৰত আছিল দেশৰ গৃহমন্ত্ৰীগৰাকী শ্ৰীনগৰত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল 28 গৰাকী নিৰীহৰ ওপৰত এতিয়া চলা বৰ্বৰ আক্ৰমণৰ ওপৰত গৰিহণা দি এতিয়া ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁলোকক শ্ৰদ্ধাঞ্জলি দিয়া হ'ল ৰাষ্ট্ৰীয় মৰ্যাদাৰে শ্ৰদ্ধাঞ্জলি দি আৰু ততাতৈয়াকৈ এখন বিশেষ বিমানেৰে ৰাজধানীলৈ ৰাওনা হৈছে দেশৰ গৃহমন্ত্ৰীগৰাকী দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত আজিৰ দিনটোত দেশৰ গৃহমন্ত্ৰীগৰাকী উপস্থিত থাকিব 6 বজাৰ বৈঠকখনত দেশৰ সেনা প্ৰধানগৰাকী উপস্থিত থাকিব সমান্তৰালকৈ অজিত ডোভাল উপস্থিত থাকিব আৰু কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকিব বৈদেশিক মন্ত্ৰালয়ৰ মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ উপস্থিত থাকিব তেনে পৰিপ্ৰেক্ষিতত এই বৈঠকখনত কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বিষয়টোৰ সন্দৰ্ভত কি মন্তব্য কৰিব আৰু সমগ্ৰ বিষয়টোক লৈ পাকিস্তানৰ ওপৰত কেনেধৰণৰ প্ৰত্যাহ্বান কিদৰে গ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেয়া লক্ষণীয় হৈ পৰিব কিন্তু এই মুহূৰ্তত পাকিস্তানৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে যি দায়সৰা চালে বেৰে কোবোৱা মন্তব্য দিছে সেই মন্তব্যক কিন্তু সহজভাৱে কোনো লোকে মানি নলয় সমগ্ৰ দেশবাসীয়ে প্ৰতিশোধ বিচাৰিছে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে আমি জড়িত নহয় বুলি পাকিস্তানে বাৰম্বাৰ দাবী কৰিলেও লস্কৰী তৈবাই কিন্তু ইতিমধ্যে দায়িত্ব স্বীকাৰ কৰিছে কিয়নো লস্কৰী তৈবাৰ ভাতৃ সংগঠন TRF দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট এই ৰেজিষ্টেন্স ফ্ৰণ্টে এই কাণ্ড সংঘটিত কৰিছোঁ বুলি দায়িত্ব স্বীকাৰ কৰিছে আৰু সমান্তৰালকৈ পাকিস্তানৰ ফাণ্ডিঙত চলা TRFে এই কাণ্ড সংঘটিত কৰিছে আৰু লস্কৰী তৈবাৰ যিগৰাকী উপসেনাধ্যক্ষ সাইফুল্লাহ খানৰ কথা এই মুহূৰ্তত আপুনি উল্লেখ কৰিছে সাইফুল্লাহ খানৰ নিৰ্দেশতেই পাকিস্তানৰ পৰা নিয়ন্ত্ৰণ হৈছিল সমগ্ৰ কাৰ্যসূচী আৰু ইয়াৰ ব্লুপ্ৰিণ্ট 3 দিনৰ আগতে ৰচনা কৰা হৈছিল জ্যোতিদ্বীপ 3 দিনৰ আগতে এই ব্লুপ্ৰিণ্ট ৰচনা কৰি সাইফুল্লাহ ৰিমোট টিপিছে পাকিস্তানত জম্মু কাশ্মীৰত গুলি চলিছে আৰু তেনেধৰণৰ কাণ্ডত এতিয়া সমগ্ৰ দেশবাসী কিন্তু ক্ষান্ত হৈ থকা নাই সমগ্ৰ দেশবাসীয়ে ইয়াৰ প্ৰতিশোধ বিচৰা পৰিলক্ষিত হৈছে হয় ধন্যবাদ জনাইছো ঋতুৰাজ সবিশেষ তথ্য জনোৱাৰ বাবে কিন্তু ডাঙৰ খবৰটো মই পুনৰবাৰ জনাইছো দেশবাসীয়ে প্ৰত্যুত্তৰ বিচাৰিছে প্ৰতিশোধ বিচাৰিছে আৰু এই প্ৰতিশোধ আজি লোৱা হ'ব সন্ধিয়া 6 বজাত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত বৃহৎ বৈঠক আৰু তাৰ পাছতে পাকিস্তানৰ ওপৰত এয়াৰ ষ্ট্ৰাইক নাই বা পাকিস্তানৰ ওপৰত সাৰ্জিকেল ষ্ট্ৰাইকৰ সম্ভাৱনা পাকিস্তান ভয়ত কম্পমাত পাকিস্তানৰ বিদেশ মন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে কি কৈছে শুনক ভাৰতীয় সেনা সাজু হৈছে ভাৰতীয় বায়ু সেনা সাজু হৈছে সকলো সাজু হৈ আছে দেশবাসীয়ে প্ৰত্যুত্তৰ বিচাৰিছে 28 গৰাকী নিৰীহ ব্যক্তিৰ প্ৰত্যুত্তৰ সন্ধিয়া 6 বজাত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেবিনেট ফৰ সিকিউৰিটিৰ বৈঠক আৰু ইয়াৰ পাছতে পাকিস্তানৰ পৰা বৃহৎ ঘটনা সংঘটিত হ'ব পাৰে পাকিস্তানে কৈছে আমি জড়িত নহয় আমাক ইয়াত জড়িত নকৰিব কিন্তু সকলোৱে জানে লস্কৰী তৈবাই পাকিস্তানৰ গুজৰাৱালা চহৰৰ পৰা নিয়ন্ত্ৰণ কৰিছিলে আৰু আজি নিশাৰ ভিতৰত ভাল খবৰ আহিব পাৰে যিটো খবৰৰ বাবে আমি ৰৈ আছো যে পাকিস্তানৰ ভাষাৰে পাকিস্তানী সন্ত্ৰাসবাদীক পাকিস্তানৰ ভাষাৰে প্ৰত্যুত্তৰ দিব লাগে পাকিস্তানক কেতিয়াও বিশ্বাসত ল'ব নোৱাৰি আৰু এই পাকিস্তান সদায় ভাৰতৰ শত্ৰু ভাৰতৰ অনিষ্ট কৰি আছে কিন্তু একাংশ আমাৰ দেশত আছে যোনে পাকিস্তানক সমৰ্থন কৰে একাংশ আমাৰ দেশতো আছে যোনে পাকিস্তানৰ কথা ক'লে তেওঁলোকৰ গাত লাগে কিন্তু এটা কথা সুনিশ্চিত ভাৰতীয় সেনাই ভাৰতীয় বায়ু সেনাই পাকিস্তানক প্ৰত্যুত্তৰ দিব আৰু তাৰ বাবে দেশ সাজু হৈছে কিন্তু দেশে প্ৰতিশোধ বিচাৰিছে দেশে প্ৰত্যুত্তৰ বিচাৰিছে